এইটো বাবা বিশ্বকৰ্মা মূৰ্তি হয়। এই বিশ্বকৰ্মা বাবা হাতীত বহি আহিছে। এইটো পিছফালে এটা হাতী আছে, আগফালে এইটো বিশ্বকৰ্মা বাবাৰ মূৰ্তি। অৰ্থাৎ দ্বাপৰ যুগত পূজা বুলি কোৱা শাস্ত্ৰত কথা এষাৰি আছে। অৰ্থাৎ দ্বাপৰ যুগত পূজা বুলি ক'লে এটা হাতীৰ পোৱালি মানুহে ধৰি আনি তাক দাবী ধমকি দি মাৰপিট কৰি বইচ কৰি অৰ্থাৎ শিক্ষা দি ট্ৰেইনিং পাছ কৰাই এটা হাতীক চলাই আহিছিলে দ্বাপৰ যুগত। অৰ্থাৎ হাতীৰে কৰ্ম কৰাই আহিছিলে, ডাঙৰ ডাঙৰ কৰ্মবোৰ হাতী কৰিছিলে। সেইকাৰণে হাতীক আগতে মানুহে বিশ্বকৰ্মা বাবা হাতীত বহি আহে বুলি ক'লে। অৰ্থাৎ মাউতৰ ভৰিৰ ইচাৰাত এটা হাতী চলে। অৰ্থাৎ এটা হাতী চলাই যোৱা আৰু এখন জীৱ জন্তুৰ এলেকাত এটা ডাঙৰ বস্তু চলাই যোৱা ঠিক একেই কথা। তাকে দ্বাপৰ যুগত পূজা বুলি কোৱা হয়। সেই দ্বাপৰ যুগৰ কাহিনী আজিৰ যুগত কলি যুগ। অৰ্থাৎ কলি যুগত বিজ্ঞানৰ যুগ। বিজ্ঞানৰ যুগৰ অৰ্থ হ'ল কল কাৰখানা যুগ, অৰ্থাৎ কলিত যুগ। এই কল কাৰখানাৰ যুগত JCBৰ পৰা আৰম্ভ কৰি পকলিং আদি কৰি অত্যাধুনিক নানান ধৰণৰ হাথিয়াৰ ওলাইছে। এটা এটা হাতীতকৈও বহুত বলৱান ওলাইছে। সেইটো কাৰণে এতিয়াৰ যুগত কলিৰ যুগত কৰ্মই হ'ল পৰম ধৰ্ম। অৰ্থাৎ যোনে কৰ্ম কৰি গৈ আছে সিয়ে পৰম ধৰ্ম কৰিছে। এই দ্বাপৰ যুগত পূজা মতলব এতিয়াৰ যুগত হাতী আৰু হাতীৰ মত বাস্তৱত আছে, আৰু দ্বাপৰ যুগত সেই হাতীয়ে সকলো কৰ্ম কৰিছিলে, আৰু এতিয়াৰ যুগত হাতীয়ে হ'ল বাস্তৱৰ ছবি হৈ জগতলৈ ওলাই আহিছে। হাতীৰে আজিকালি দুই এটাহে কৰ্ম কৰিছে। এতিয়াৰ যুগৰ ল'ৰা ছোৱালী এইবোৰ কথা নাজানে যে কৰ্মই পৰম ধৰ্ম। অৰ্থাৎ JCBয়ে হওক বা হাতীয়ে হওক বা ড্ৰাইভাৰে হওক, ডাঙৰ ডাঙৰ যান বাহন চলোৱাবোৰে হ'ল কৰ্মৰ অধিকাৰ, অৰ্থাৎ বিশ্বকৰ্মা বাবা।